kedo tokbang hirbang Ahmad dan Tusi ভাষাৰ অবিহনে কোনো এটা জাতি জীয়াই থাকিব নোৱাৰে গতিকে কাৰ্বি জাতিটোক জীয়াই ৰাখিবৰ কাৰণে কাৰ্বি ভাষা সাহিত্য জীয়াই ৰাখিবৰ কাৰণে কাৰ্বি লামেট আমায়ে আসান প্ৰচেষ্টা চলাই আহিছে আৰু এই কাৰ্বি লামেট আমাৰ প্ৰচেষ্টাত আজিৰ তাৰিখলৈকে সঁচাকৈ কাৰ্বি সাহিত্য ভাষা চহকী হৈছে বুলি ক'ব খুজিছোঁ গতিকে আশা কৰোঁ আমাৰ এই অধিৱেশনত কাৰ্বি আংলং সকলো ৰাইজে অংশগ্ৰহণ কৰি যাতে সফলভাৱে সমাপ্তি ঘটিব পাৰে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। এটা কথা আমি লক্ষ্য কৰিছোঁ বা আপোনালোকে কৰিছে যে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰি এনেকুৱা অনুষ্ঠানবিলাক কৰা হয় কিন্তু সেই অনুপাতে আমাৰ কাৰ্বিসকলৰ মাজত লিখক সৃষ্টি কৰিব পৰা নাই কবি সাহিত্যিক সৃষ্টি কৰিব পৰা নাই বা কিতাপবিলাক আজিলৈকে যিমান ওলাব লাগিছিলে ওলোৱা দেখা পোৱা নাই কি ক'ব? এইটোৱে আচল কথা কাৰণ লেখক অভাৱ পাঠকৰ অভাৱ আছে সেইকাৰণে মই লেখক আৰু পাঠকসকলক মই আহ্বান জনাব খুজিছোঁ অনাগত দিনবোৰত কাৰ্বি ভাষা চহকী কৰিবৰ কাৰণে লেখকসকলে আগবাঢ়ি আহিব লাগিব আৰু কাৰ্বি ৰাইজে পাঠক হিচাপে আগবাঢ়ি আহিব লাগিব এই মোৰ বিশেষ অনুৰোধ। বৰ্তমান লেখক আৰু পাঠকৰ অভাৱ আছে আমি দেখিছোঁ আজি কেইবা বছৰে বিশেষকৈ নৱপ্ৰজন্মই আগভাগ লোৱা যেন মই অনুভৱ কৰিছোঁ গতিকে এইটো যদি আমি চলাই গৈ থাকোঁ নৱপ্ৰজন্মই যদি আগবাঢ়ি থাকে তেতিয়াহ'লে অনাগত দিনবোৰত আমাৰ এই কাৰ্বি সাহিত্য কাৰ্বি ভাষা সাহিত্য সংস্কৃতি আৰু আগবাঢ়ি আহিব পাৰিব বা আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। মই এই ক্ষেত্ৰত মই ক'ব খুজিছোঁ সকলোৱে জানে যে কাৰ্বি হৈছে অসমৰ ভিতৰত আটাইতকৈ পিছপৰা জনগোষ্ঠী এই জনজাতিক আগুৱাই অহাৰ স্বাৰ্থত বা এই জনজাতি পিছপৰা জনজাতিক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত সমগ্ৰ অসমবাসী ৰাইজে বিশেষকৈ আমাৰ বুদ্ধিজীৱী সমাজে যাতে যেন আমাৰ কাৰ্বি সমাজক আঁকোৱালি লয় আৰু আমাৰ কাৰ্বি সমাজক দিহা পৰামৰ্শ যদি আমি পাই থাকোঁ তেতিয়াহ'লে আমাৰ কাৰ্বি সমাজেও আমি আগবাঢ়ি যাব পাৰিম আমি আশা ৰাখিছোঁ। আমাৰ কাৰ্বি ভাষা সাহিত্যৰ কাৰণে সেই দিনটোৰ কাৰণে আমি সকলোৱে ৰৈ থাকোঁ কাৰ্বি যিবোৰ লেখক প্ৰবীণ আৰু নবীন সমাজৰ কাৰণে এই দিনটো অধিৱেশনটো আমাৰ কাৰণে বৰ আগ্ৰহৰ দিন সেই দিনটো কালিৰ পৰা ইতিমধ্যে এই জুতাং আক্লামত অনুষ্ঠিত হৈ আছে আৰু কাৰ্বি লামেট আমাই বিভিন্ন জিলা সমিতি আমাৰ কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং বাদেও ডিমা হাছাও বিশ্বনাথ কামৰূপ নগাঁও আৰু মেঘালয়া আৰু অৰুণাচলৰ পৰাও ইয়াত প্ৰতিনিধি আহি পাইছে আৰু সকলোৱে আমাৰ এই কাৰ্বি লামেট আমাই যিটো অধিৱেশন সাফল্যমণ্ডিত কৰিবৰ কাৰণে ওলাই আহিছে। পতাকা উত্তোলনস্থলীত আটাইতকৈ উল্লেখনীয় দিশটো হ'ল নিপিয়ালাম নেচিহনচে নাম অৰ্থাৎ চিৰচেনেহী মোৰ ভাষা জননী আমাৰ কাৰ্বি ভাষাত লামেট আমাই যিটো গীত সেই গীতত আমাৰ কাৰ্বি যিসকল শিল্পী আছে তাৰ লগতে আমাৰ অসমীয়া আৰু বিভিন্ন জাতি জনগোষ্ঠী ডিমাচা আদি কৰি বড়ো সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াকে আমি সাহিত্যৰ মাজেৰে আমাৰ সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ যিটো মিলন এই মিলনটো পুনৰ হয়তো প্ৰতিপন্ন কৰিছে। আটাইতকৈ লক্ষণীয় কথা হ'ল যে আমাৰ কাৰ্বিসকলৰ প্ৰথম যিটো লেখক বা সাহিত্যিক কাৰ্বি ভাষা সাহিত্যৰ কাণ্ডাৰী বংলং তেৰাং দেৱৰ
একত্ৰ সংকলন এইবাৰ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকৈ নবীনসকলৰ মাজৰ পৰাও এতিয়া যথেষ্ট পৰিমাণে আমাৰ কবি লেখক গল্পকাৰ ওলাই আহিছে আৰু কাৰ্বি সাহিত্যৰ বাবে সেইটো এটা ইতিবাচক দিশ বুলি আমি সেইটো ক'ব খোজোঁ।